চিঞৰি চিঞৰি নেদেখা জনলৈ প্ৰশ্ন কেতিয়াবা কেতিয়াবা মানুহে হেৰুৱাই জীৱন যাপনৰ অৰ্থ এই কান্দোন এই আৰ্তনাদ এই প্ৰশ্ন এগৰাকী মৃতকৰ নিকট আত্মীয়ৰ ঘটনাৰ স্থান লাহুৱালৰ চেঁচা নৈৰ ওপৰৰ দলং সময় তেতিয়া আনুমানিক পুৱতি নিশা ৩ বাজিছিল দলঙৰ পৰা কক্ষচ্যুত হ'ল এখন ৪-চকীয়া বাহন বাহনৰ আৰোহী ৫জন আটায়ে পানীৰ তলত ভগ্নীৰ বিয়াৰ আনন্দত নিমিষতে শেষ সুকলমে শহুৰৰ ঘৰত ভগ্নীক গতাই আহোঁতেই অঘটন হৃদয় বিদাৰিত ঘটনা ১৫ ডিচেম্বৰ মৃত ঈশান গগৈৰ ভগ্নীৰ বিবাহৰ দিন সেই ৰাতিটোতে ঈশান ঘূৰি নহাকৈ গুচি যাবগৈ কোনে জানিছিল সেই এই কান্দোন এই আৰ্তনা বকুল মাজগাঁৱত বিয়া দিছিল ঈশানৰ সম্বন্ধীয় ভগ্নী ঘৰখনত যতনে গতাই দিয়াৰ দায়িত্ব ঈশানৰ আছিল সেয়া সযতনে কৰি নোহোৱা হ'ল ঈশান বকুল মাজগাঁৱৰ পৰা তামুলীখাটলৈ উভতাৰ বাটতে নিয়তিৰ ভেটা এতিয়া মানুহখিনিয়ে কান্দিছে আৰু কান্দিছে এটা দিন পূৰ্বে মানুহৰ ভিৰেৰে ভৰপক হৈ থকা ঘৰখনত এতিয়া কেৱল মাত্ৰ নিৰ্জনতা ঘটনা পোহৰলৈ অহাৰ লগে লগেই আৰক্ষীক খবৰ দিয়া হয় নদীৰ বুকুত আবদ্ধ বাহনসহ আৰোহীক স্থানীয় ৰাইজৰ তৎপৰতাত তুলিলে উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ হ'ল অখিৰাজ গগৈ প্ৰদীপ গগৈ লাটু গগৈ আৰু বিপ্লৱ গগৈ নিথৰ দেহ পোৱা গ'ল ঈশান গগৈৰ দুখটো লাগিছে আমি কিবা খোৱা নাই যিটো হেৰি সময়ত আমাৰ বুঢ়া বুঢ়ী লুকাই মেলি হেৰি কৰি থাকে আৰু কিয় উপায়টো নাই এতিয়া এৰি থৈ গুচি গ'ল ঈশানৰ নবৌয়েক আছে ভতিজাক এটা আছে ককায়েক মাক দেউতাক পুৱতি নিশা ঘটি যোৱা এই ঘটনাটোৱে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে অঞ্চলজুৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৪জন আৰু ঈশান গগৈৰ নিথৰ দেহ প্ৰেৰণ কৰা হৈছে AMCHলৈ ঘটনাৰ বাবে স্থানীয় ৰাইজে প্ৰকাশ কৰিছে ক্ষোভ ৰাইজৰ হাতত আছে দুটাকৈ যুক্তি প্ৰথম ঘন কুঁৱলী আনটো পথ নিৰ্মাণকাৰী ঠিকাদাৰৰ গাফিলতি ঠিকাদাৰ ৰাস্তাটো বনাব ল'লে লাহোৱাল জয়পুৰলৈকে প্ৰায় ৬-৭টা ইয়াত ঘটনা এনেকুৱা ঘটিছে কিছুমানৰ ভৰি ভাগিছে হাত ভাগিছে গাড়ীৰ ভিতৰত এক্সিডেণ্ট হৈছে মটৰচাইকেলত পৰিছে কিন্তু মই এইটো ঠিকাদাৰ গাফিলতি বুলি ক'ব বিচাৰোঁ ঠিকাদাৰে পথ নিৰ্মাণ কৰাৰ সময়ত দলঙৰ দুয়োপাৰে যি বেৰিকেডৰ ব্যৱস্থা আছিল পকাল পুল দিয়া আছিল সেই পুলসমূহ উঠাই পথ বহল কৰি দিয়া হ'ল পথ বহল কৰা হ'ল কিন্তু পুনৰ তাত জনসাধাৰণ নিৰাপত্তাৰ কাৰণে দুয়ো কাষে ঠিকাদাৰে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে ইতিমধ্যে ঘটনাস্থলীৰ পৰাই লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰশ্ন উঠিছে বহু প্ৰশ্ন প্ৰায় ৪০ ফুট তললৈ বাহনখন পৰি এজন সফল ডেকাৰ মৃত্যুৰ বাবে প্ৰকৃততে কোন দায়ী ডিব্ৰুগড়ৰ পৰা জিচিম আহমেদ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ